চাওক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কথাটো আপোনালোকে খুব ভালকৈ জানে, মোতকৈও ভালকৈ জানে। তো আৰু এটা কথা জানে আপোনালোকে যে হাগ্ৰামা মহিলাৰী কোৱা কথাবিলাক মোৰ কাণত নপৰে। মই শুনো তেখেতক, কিন্তু কথাবিলাক মোৰ কাণত ইমান সময় নাথাকে। আৰু আজি তেখেতে যিবিলাক কথা কয় এইবিলাকৰ কোনো ৰিয়েলিটি নাই। আমি সংগ্ৰাম কৰি অহা মানুহ। এই অঞ্চলৰ 35 লাখ জনসাধাৰণৰ শান্তি, সম্প্ৰীতি, নিৰাপত্তা, আত্মসন্মান লৈ জীয়াই থাকিব পৰা, বিভিন্ন স্বাধীনতাৰ পৰা সমাধান নোহোৱা সমস্যাবিলাক সমাধান কৰাৰ কাৰণে আমি ৰাজনীতিত আহিছোঁ। এইকাৰণে আমাৰ এই সময়ৰ শ্লোগানেই আছিলে যে পৰিৱৰ্তন দৰকাৰ UPPL চৰকাৰ। গতিকে আজি যি পৰিৱৰ্তনটো আমি কৰিছোঁ, এইটো লৈ পেলাই ৰাইজেও সন্তুষ্ট হৈছে, আমিও সন্তুষ্ট হৈছোঁ যে তেখেতে 17 বছৰত একো কৰিব নোৱাৰি যদি একো সন্তুষ্ট লৈছে, আমি ইমান কৰিব পাৰিতো আমি সন্তুষ্ট ল'ব লাগিব। আৰু ৰাইজক আমি অন্তৰ আত্মাৰ পৰা সন্মান দিছোঁ, অন্তৰ আত্মাৰ পৰা বিশ্বাস কৰিছোঁ আৰু অন্তৰ আত্মাৰ পৰা আমি শ্ৰদ্ধা কৰিছোঁ। গতিকে আজিৰ এই সময়ত হাগ্ৰামা মহিলাৰীয়ে কি কয় এইটো প্ৰাসংগিক নহয়, ৰাইজে কি হয় এইটো প্ৰাসংগিক।